Hello students, this is Pranjal sir, director of Daswani classes. Then last class to like I magnetic field of charge particle eta keneke place korile kenekwa hi path follow koribo gutekhini pohilu prothome electric field pohilu tar pisot magnetic field of place korile pohilu last or electric field or magnetic field duitate jodi place koro tetia ki hobo ami khia pohilu ঠিক আছে মোৰ মতে ধুনিয়াকে সকে বুজি পাইছা ঠিক আছে তো এতিয়া গৈ আছো আমি এডাল কন্ডাক্টৰ ইয়াৰ মাজেৰে সাপোজ আই কারেন্ট গৈছে তো বস্তুটো এনেকুৱা হয় এডাল কন্ডাক্টৰ মাজেৰে আই কারেন্ট গৈছে যদি আই কারেন্ট যায় ইয়াৰ মাজেৰে কারেন্ট গৈ আছে ওপৰে গৈ আছে তো এইকন জায়গা বা এইকন জায়গা বা এইকন জায়গা বা এইকন জায়গা ম্যাগনেটিক ফিল্ড কিমান হ'ব বুজি পাইছানে magnetic field কিমান হ'ব current I current passing through a conductor then what will be the magnetic field at a distance r from the wire ঠিক আছে কিমান হ'ব সেই বস্তুটো উলিয়াবলৈকে আমি এতিয়া পঢ়িব গৈ আছো বায়ট সাভাৰ্ট ল ঠিক আছে বায়ট সাভাৰ্ট ল ঠিক আছে বায়ট সাভাৰ্ট ল আমি পঢ়িব গৈ আছো তো এতিয়া আমি যদি বায়ট সাভাৰ্ট ল পঢ়িব যাওঁ বায়ট সাভাৰ্ট ল তোমাক কি ক'লে যে এডাল কন্ডাক্টৰ যদি আই কারেন্ট ফ্লো হয় ফ্লো হোৱা কন্ডাক্টৰডালৰ পৰা এটা ডিস্টেন্স r যদি ম্যাগনেটিক ফিল্ড উলিয়াবলগীয়া হয় তেতিয়া লটোৱে কি ক'লে অকমান ভালকে চাব লাগিব তো তাৰ কাৰণে তোমালোকে ডায়াগ্ৰাম এটা মই ড্ৰ কৰি দিছো সাপোজ এডাল কন্ডাক্টৰ ইয়াৰ মাজেৰে কারেন্ট আই ফ্লো হৈছে ঠিক আছে ইয়াৰ পৰা এটা ডিস্টেন্স r এটা পইণ্ট ইয়াত মই ম্যাগনেটিক ফিল্ড উলিয়াব লাগে ঠিক আছে তো এটা পইণ্ট p ইয়াত যেটো ম্যাগনেটিক ফিল্ড পাম হেতু db কাৰণ মই গুটে ওয়াৰডালৰ এই কোণ গুটে ওয়াৰডালৰটো লেংথটো l হয় গুটে ওয়াৰডালৰ লেংথ l হয় কিন্তু মই একন জাগাৰ ইউনিট লেংথ ক্ৰস সেকশন dl হে কনসিডাৰ কৰিছো তাৰ পিছত থিটা কনসিডাৰ কৰিছো তাৰ পিছত ম্যাগনেটিক ফিল্ড মানে একন পজিশন b আৰু একন পজিশন a AB ওয়াৰডাল লৈছো আৰু AB ওয়াৰডালৰ পৰা DL সেকশনটো লৈছো হৈছে কারেন্ট ইয়াৰ মাজেৰে I গৈ আছে ঠিক আছে দেন ইয়াৰ পৰা এটা ডিস্টেন্স r আকৌ কৈছো মই এডাল ওয়াৰ কারেন্ট ফ্লো হৈছে I কারেন্ট একন জাগাৰ DL তাৰ লেংথ অফ ক্ৰস সেকশন লৈছো ইয়াৰ পৰা এটা ডিস্টেন্স r এটা পইণ্ট p ম্যাগনেটিক ফিল্ড লাগে আৰু সেইকন জাগাত ম্যাগনেটিক ফিল্ড যেটো DL লেংথ হয় ম্যাগনেটিক ফিল্ড টু স্মলেষ্ট ম্যাগনেটিক ফিল্ড db কনসিডাৰ কৰিছো ঠিক আছে এতিয়া আমি যদি চাবলৈ যাওঁ আমি চাবলৈ গলে তো যেটো db আছে that db is proportional to কি হয় length তোমাৰ db proportional to কি হৈ আছে তোমাৰ dl হৈ আছে ঠিক আছে তোমাৰ কি হ'বগে যে ম্যাগনেটিক ফিল্ডটো কাৰ proportional dl মানে একন জাগাৰ proportional আৰু কাৰ proportional মাজেৰে কারেন্ট কিমান গৈছে তাৰ proportional আৰু কাৰ proportional angle between angle r আৰু dl ৰ মাজৰ angle sin theta proportional ঠিক আছে sin theta proportional where theta is the angle between কি হয় angle between dl and r vector এটো dl নহয় জানো এটো dl আৰু ইফালে r ভেক্টৰ আছে দেন dl তো এনেকে হল না নাই এনেকে হল ইফালে r আছে তাৰ মাজৰ এংগলটো হৈছে থিটা হৈছে আৰু কাৰ proportional inversely square between the point ঠিক আছে তো as a whole magnetic field according to Biot-Savart law কাৰ ওপৰত dependent dl I sin theta আৰু r1/r square then চাৰিটা ইকুৱেশ্যন যে মই কম্বাইন কৰি দিম db is proportional to I dl sin theta by r square ঠিক আছে r square তো মই কি পালোগে এক্সপ্ৰেছন পালোগে তাৰ পিছত db proportional to উঠাই কনস্ট্যান্ট টার্ম দিম I dl sin theta by r square ঠিক আছে এটো এক্সপ্ৰেছন তাৰ পিছত db is equal to k ঠাই mu naught by 4 pi I dl sin theta by r square is the expression for magnetic field at a point P
at a distance r from a current carrying conductor. ঠিক আছে? Then according to Biot-Savart law, magnetic field কিমান হ'ব? Of a magnetic field কি হয়? mu naught by 4 pi I dl sin theta by r square. আকৌ কৈছো dv equal to mu naught by 4 pi I dl sin theta by r square is the expression for magnetic field হৈছে according to কাৰ মতে Biot-Savart law মতে ঠিক আছে then এইটো পাই গলো Biot-Savart law পালো খালি এইটো কি হৈ আছে তাৰ স্কেলাৰ ফৰ্ম ঠিক আছে স্কেলাৰ ফৰ্মটো হৈ আছে হেতু হল এতিয়া তোমাক যদি কেতিয়াবা পৰীক্ষা ভেক্টৰ ফৰ্ম লিখিবলৈ আহে ঠিক আছে রাইট ডাউন দা Biot-Savart law in ভেক্টৰ ফৰ্ম এতিয়া ভেক্টৰ ফৰ্ম যদি লিখিবলৈ আহে ভেক্টৰ ফৰ্ম যদি লিখিবলৈ আহে ইনি আমি কি জানো আমি ম্যাগনেটিক ফিল্ড মানে কিমান পাইছো dv equal to mu naught by 4 pi I dl sin theta by r square পাই থৈছো আমি হয়নে তো এতিয়া কথাটো হল dl sin theta যদি মই চাব যাও dl sin theta চাব গলে dl cross মানে dl ধৰলো r cap sin theta তো ফাইনালি r cap মানে তো 1 এ হল হয়নে ঘুইবুই কথাটো তো একেটাই হৈ আছে a b sin theta মানে কি হয় a cross b বুঝি পাইছানে a cross b হৈছে ধৰি পাৰিছা মানে dl sin theta মানে dl r cap sin theta লিখিব পাৰো কিন্তু r cap মানে তো 1 এ হয় ফাইনালি dl sin theta হল কিন্তু a b sin theta মানে কি হয় a cross b পাই গল a cross b পাই যোৱাৰ পিছত তেনে হলে এই দুটি ইকুৱেশ্যন আছে 1 ইকুৱেশ্যন যদি মই চাওঁ dv মানে mu naught by 4 pi ইয়াতে I তো আছে তাত কি লিখিব পাৰিম dl cross r cap হয়নে বাই কি হ'ব r square হৈছে হৈ গল এটো এটা ফৰ্ম হৈ গল ম্যাগনেটিক ফিল্ড অফ Biot-Savart law তো ইয়াক আৰু অকন সিম্পলিফাই কৰিব পাৰি কেনেকৈ পাৰি dv equal to mu naught by 4 pi I dl r vector by magnitude of r vector by magnitude of r by কি আছে r square আছে না then mu naught by 4 pi I dl cross r vector by r cube ঠিক আছে dp এইটো এটা কি হৈ আছে ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেছন হৈ আছে আকৌ এবাৰ চোৱা Biot-Savart law মানে mu naught by 4 pi I dl sin theta by r square to পাই থৈছো dl sin theta মানে dl r cap sin theta r cap ৰ ভ্যালুটো 1 এ হয় না ইউনিট ভেক্টৰ দেন ab sin theta মানে a cross b লিখিব পাৰো তেনলে ইয়াত গৈ পেলাই মই এইখিনি জায়গা এটো বহাই দিলো তো r cap আছে না ক্যাপৰ জায়গাত মই r ভেক্টৰ বাৰ লিখিব পাৰো r ভেক্টৰ বাৰ লিখিলে বাই r স্কয়াৰ আছে মানে কি আহি যাব r কিউব আহি যাব তেতিয়া I dl ভেক্টৰ ক্ৰস r ভেক্টৰ হ'ব হৈছেনে হেতিও তোমাৰ এক্সপ্ৰেছন হল তুমিকে সকে বুজি পাইছা ইকনলৈকে ডাউট লগা নাই সকে দেন ইকনলৈকে বুজাৰ পিছত ইয়াৰ পিছত এটা সৰু নিউমেৰিকেল আছে সৰু নিউমেৰিকেলটা আছে নিউমেৰিকেলটো চোৱা সৰু নিউমেৰিকেলটা আছে that is a current element 5 dl ঠিক আছে current element 5 dl then is at 0 0 0 along x axis if dl is 10 to the power minus 2 মানে dl মানে কিমান কৈছে 5 dl কৈছে আৰু 5 dl বুলি কওঁতে এটা 10 minus 2 ঠিক আছে মানে Biot-Savart law মতে আমি dv কত কি পাইছো mu naught by 4 pi mu naught by 4 pi ঠিক আছে I dl sin theta by r square পাইছো না তো হে dl মানে এটা 5 dl বুলি কোৱেশ্চনটোত কৈছে আৰু তাৰ dl ৰ ভিতৰত তেনিবা -2 কৈছে তাৰ পিছত কৈছে find the magnetic field at a distance of 0.25 on y axis ঠিক আছে 0.25 on y axis তো এলম এই কারেন্ট এলিমেন্ট কোন আছে বুলি ক'লে বাই কোৱেশ্চন কারেন্ট এলিমেন্ট at 0.000 ক'লে আৰু along
x axis ক'লে মানে এইটো যদি মই গ্ৰাফ ড্ৰ কৰোঁ এইফালে x axis এইফালে y axis এইফালে z axis কাৰেণ্ট এলিমেণ্টটো এইপিনে আছে এইফালে আছে ঠিক আছে আৰু ফাইণ্ড দ্য ম্যাগনেটিক ফিল্ড এট দ্য ডিষ্টেন্স y axis ম্যাগনেটিক ফিল্ডটো ইয়াত লাগে 0.25 ডিষ্টেন্সত লাগে along y axis মানে তেনেহ'লে r টো এইপিনে dl টো এইপিনে এংগল থিটা কি আছে dl আৰু r ভেক্টৰৰ মাজৰ এংগল হয় না dl r ভেক্টৰ এইপিনে dl এইপিনে মানে ইয়াত তুমি থিটা কি গম পালা কোৱেশ্চনটো থিটা গম পালা 90 ডিগ্ৰী হয়নে আৰু r ৰ ভ্যালু গম পালা 0.25 সেন্টিমিটাৰ 0.25 মিটাৰ হৈ গ'ল তো এতিয়া কথাটো হ'ল μ0/4 ভ্যালু কিমান তেনেকুৱা -7 I ভ্যালু কিমান কৈছে I ভ্যালু মানে কারেন্ট এলিমেন্ট 5dl দি থৈছে না IDL এর ভ্যালু দি দিছে মানে 5dl কিমান 5 * 10⁻², ঠিক আছে কিন্তু sin θ মানে sin 90 ডিগ্রি 1 বাই r মানে 0.25 হোল স্কয়ার দেন তারপর মোৰ কি ওলাই যাব ম্যাগনেটিক ফিল্ডৰ এক্সপ্ৰেছনটো মোৰ ধুনিয়াকে ওলাই যাব ঠিক আছে তেনেকৈ বুজি পাইছে একলৈকে তাৰ পিছত আছে যে বায়ট-সাভাৰ্ট ল যে পঢ়িলো বায়ট-সাভাৰ্ট লটো কিয় পঢ়িলো ইয়াৰ ফিজিক্যাল মিনিংটো কি হয় ন ঠিক আছে তাৰ ফিজিক্যাল মিনিংটো কি হয় বুলি কওঁতে এতিয়া কথাটো এনেকুৱা হয় কারেন্ট কেৰিং এডাল কন্ডাক্টৰৰ কাৰণে যিকোনো জায়গাত ম্যাগনেটিক ফিল্ড এটা মেজার কৰি ম্যাগনেটিক ফিল্ড স্ট্রং পোৱা মানে কারেন্ট তার স্ট্রং বুঝাব ঠিক আছে সেইকাৰণে আমি ডাইৰেক্ট কৈ থৈছো যে বায়ট-সাভাৰ্ট ল ইজ ইউজড টু determine the strength of the magnetic field at any point due to a current carrying conductor ঠিক আছে আকৌ এবাৰ কৈছো বায়ট-সাভাৰ্ট law is used to determine the strength of the magnetic field at any point due to a current carrying conductor ঠিক আছে এইখনকে সিকে বুজি পাইছা ডাউট লগা নাই দেন ইয়াৰ পিছত টপিকটো আছে এতিয়া আমি এডাল কারেন্ট ক্যারিং কন্ডাক্টৰৰ কাৰণে যিকোনো পইণ্টত ম্যাগনেটিক ফিল্ড উলিয়াবলৈ চাব লাগিব ঠিক আছে